প্ৰথম কথা যোৱা 5 বছৰত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমে এক খুব ইম্পৰ্টেণ্ট ষ্টেট হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু স্বাধীনতাৰ পিছত কেতিয়াও ৰাষ্ট্ৰীয় ৰাজনীতিত অসমে কেন্দ্ৰীয় ভূমিকাত এমং দ্য টপ 5 টপ 10 ষ্টেট আমি কেতিয়াও আহিব পৰা নাছিলোঁ। সদায় আমাক উত্তৰ পূৰ্বাঞ্চলৰ সীমামূৰীয়া ৰাজ্য এখন হিচাপে আমাক সদায় গণ্য কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমে যোৱা 5 বছৰত ৰাষ্ট্ৰীয় ৰাজনীতিৰ কেন্দ্ৰীয় মঞ্চখনত থিয় দিব পাৰিছিল আৰু যোনে অসমৰ বাহিৰত যোৱা 5 বছৰত যোন অসমীয়াই অসমৰ বাহিৰত গৈছে ৰাইজৰ লগত কথা পাতিছে তেওঁলোকে অনুভৱ কৰিব পাৰিছে যে অসমক এতিয়া এখন বিকশিত ৰাজ্য হিচাপে মানি লোৱা হয়। কিন্তু যিসকলে আমি অসমৰ বাহিৰত যোৱা নাই যোৱা 5 বছৰত তেওঁলোকেও যোৱাকালি অনুভৱ কৰিব পাৰিছে যে ৰাষ্ট্ৰীয় ৰাজনীতিত অসমে এতিয়া এটা বলিষ্ঠ কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিছে। NDA শাসিত ৰাজ্যৰ উপৰিও মিজোৰামৰ মুখ্যমন্ত্ৰী আৰু আন কেইবাগৰাকীও সাংসদ দৰ্শকৰ আসনতো বহু সংখ্যক সংসদ বহি আছিলে, কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন সংসদ কালি প্ৰায় সংসদ মন্ত্ৰী বিধায়ক বিভিন্ন ৰাজ্যৰ বিধায়ক নিজে নিজে আহিছিলে, বিভিন্ন ৰাজ্যৰ মন্ত্ৰী যাক আমি দেখা নাই মঞ্চত আমি মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীসকলক দেখিছোঁ, কিন্তু তাৰ উপৰিও 500তকৈ অধিক মন্ত্ৰী বিধায়ক প্ৰাক্তন সাংসদ আৰু বৰ্তমানৰ সংসদ যোৱাকালি উপস্থিত আছিলে। মুকেশ আম্বানীক বাদ দি দেশৰ গোটেই কেইজন প্ৰতিষ্ঠিত উদ্যোগপতি যোনে নেকি অসমৰ লগত সম্পৰ্ক ৰক্ষা কৰে তেওঁলোক যোৱাকালি উপস্থিত আছে। ভাৰত চৰকাৰৰ PSU, BCPL, অইল ইণ্ডিয়া, IOC তাৰো প্ৰতিনিধি মণ্ডলসকলে যোৱাকালি আমাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। অসমৰ এক বৃহৎ সংখ্যক সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলে কালি শপত গ্ৰহণ অনুষ্ঠানত যোগদান কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰদূত সাধাৰণতে কোনো শপত গ্ৰহণ অনুষ্ঠানত এম্বেচেডৰক দেখা নাযায়। কালি আমেৰিকাৰ এম্বেচেডৰে শপত গ্ৰহণ অনুষ্ঠান আৰু পিছত মোক ব্যক্তিগতভাৱেও সাক্ষাৎ কৰিছিলে। এইসকলৰ উপৰিও যোৱাকালি বিজেপি দলৰ প্ৰতিটো বুথৰ সভাপতি উপস্থিত আছিল, বুথ কমিটিৰ সভাপতিসকল। AGP আৰু BPF দলৰো বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকল উপস্থিত আছিল, যিসকলে ইলেকশ্যনত কপালৰ ঘাম মাটিত পেলাই কাম কৰিছিলে। যোৱাকালিৰ সভাখনে অসমক এক অনন্য স্বীকৃতি দিছে, লগতে আমাৰ দায়িত্বও বৃদ্ধি কৰিছে। যেতিয়া অসমক লৈ মানুহে উৎসাহিত হয়, অসমৰ সফলতাক যেতিয়া মানুহে চেলিব্ৰেট কৰে, তেতিয়া মন্ত্ৰী মুখ্যমন্ত্ৰী বা চৰকাৰ হিচাপে আমাৰ দায়িত্বও বহুত বাঢ়ি যায়। গতিকে যোৱাকালিৰ গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানটোৱে আমাৰ দায়িত্ব বঢ়ালে আৰু যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে আমাৰ প্ৰতিগৰাকী মন্ত্ৰীৰ নাম উল্লেখ কৰি যি ধৰণে তেখেতে টুইট কৰিছে, সি সাধাৰণতে প্ৰধানমন্ত্ৰীৰ পৰা তাক পোৱা নাযায়। প্ৰধানমন্ত্ৰীয়ে কালি আমাৰ শপত গ্ৰহণ অনুষ্ঠানক লৈ ৩-৪টাকৈ টুইট কৰিছে, ইনষ্টাগ্ৰামত দিছে, ফেচবুক পেজত দিছে আৰু প্ৰতিগৰাকী মন্ত্ৰীক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজে ডাইচত বেষ্ট উইচেছ বা আশীৰ্বাদ দিছে। গতিকে ই এটা অনন্য আমাৰ কাৰণে প্ৰাপ্তি আছিল। এই প্ৰাপ্তিৰ আনন্দক আমি দায়বদ্ধতালৈ ৰূপান্তৰ কৰিম আৰু আমি
আগতকৈও অধিক দায়িত্ব সহকাৰে অসমৰ ৰাইজক সেৱা কৰিবৰ বাবে প্ৰচেষ্টা কৰিম। কালিৰ শপত গ্ৰহণ অনুষ্ঠানটোৱে এটা প্ৰমাণ কৰি দিলে যে এইখন ছিংগল ইঞ্জিন গভৰ্ণমেণ্ট নহয়, এইখন ডাবল ইঞ্জিন গভৰ্ণমেণ্ট। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।